পোনপটীয়াকৈ যাব বিচাৰিছো ৰূপমৰ হৈতে ৰূপম তাত উপস্থিত আছে ৰূপম বৰবৰা আপোনাৰ কাষলৈ আহিছো ভোগালী বিহুৰ হিয়াভৰা উল্লেখ জনাইছো আজি পহিলা মাঘ হিচাপে যি ধৰণে ৰংঘৰ বাকৰি ৰংপুৰ মেলা আয়োজন কৰা হৈছে আমি সেই সুন্দৰ পৰিৱেশটো আপোনাৰ জৰিয়তে চাব বিচাৰিছো হয় এঞ্জেলা আপোনাকো ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু প্ৰতিজন ND24 দৰ্শকক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি যেহেতু উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰিছে ঐতিহাসিক ৰংঘৰ বাকৰিত আৰু এই মুহূৰ্তত সতীৰ্থ সৌৰভমণি কাকতি আছে আৰু সৌৰভমণি কাকতিয়ে দেখুৱাব যেহেতু আজি ৰংপুৰ মেলা টাই আহোম যুৱ পৰিষদ অসমৰ উদ্যোগত হস্তবাৰৰ বাবে এইবাৰ ৰংপুৰ মেলা অনুষ্ঠিত হৈছে ইয়াত জাতি জনগোষ্ঠী মিলন ভূমিলৈ পৰিৱৰ্তন হ'ব আৰু কিছু সময় পাছতে আৰু বিভিন্ন স্থানৰ পৰা অসমৰকে ধৰি বাহিৰৰ বিভিন্ন স্থানৰ পৰা পৰ্যটক আহিছে আৰু কেইবাটাও আকৰ্ষণীয় সাংস্কৃতিক দলো আহি উপস্থিত হৈছে এই শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত আৰু প্ৰতি বছৰৰ দৰে এইবাৰো অনুষ্ঠিত হৈছে ঐতিহাসিক ৰংঘৰৰ বাকৰিত ৰংপুৰ মেলা আৰু বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত হ'ব আৰু কিছু সময় পাছতে আৰু এই মুহূৰ্তত সৌৰভমণি কাকতি দেখুৱাইছে আৰু এই মুহূৰ্তত অসমৰ বিভিন্ন স্থানৰ পৰা কিন্তু ৰাইজ আহিবলৈ লাগিছে ঐতিহাসিক ৰংঘৰ বাকৰিলে এজন উদ্যোক্তা আছে মই উদ্যোক্তাৰ পৰা জানিবলৈ যত্ন কৰিম আজি আচলতে কি কি কাৰ্যসূচী আছে ৰংপুৰ মেলাত মই দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ND24 ফালৰ পৰা আপোনাক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু আজি আপোনালোকে ৰংপুৰ মেলা অনুষ্ঠিত কৰিছে কি কাৰ্যসূচী আছে আজি সৰ্বপ্ৰথমে আমাৰ তৰফৰ পৰা ND24 লগতে অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি টাই আহোম যুৱকৰ অসমৰ শিৱসাগৰ জিলা সমিতি আৰু ৰংপুৰ মেলা আয়োজক সমিতিয়ে 2011 চনৰ পৰা পুৰণি ৰংঘৰৰ যি ঐতিহ্যৰ যি সম্প্ৰীতি এই সম্প্ৰীতি এই পুনৰুদ্ধাৰৰ কাৰণে আমি ৰংপুৰ মেলা আয়োজন কৰি আহিছোঁ এই বছৰো আমি ছদিনীয়া কাৰ্যসূচী ৰংপুৰ মেলা আয়োজন কৰিছোঁ 10 তাৰিখৰ পৰা আমাৰ ৰংপুৰৰ বাকৰিতে বিপণী হ'ব লাগি আছে 11-12 তাৰিখে আমাৰ ৰংপুৰ মেলাৰ লগত সংগতি ৰাখি শিৱসাগৰ যুৱ দলত আমি মিশ্ৰিত সমকলা প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ আৰু আজি 15 তাৰিখ আজি মূল অনুষ্ঠান বৰ্তমান সময়ত আমাৰ পতাকা উত্তোলনৰ মৈদাম তপন হৈ গৈছে ইয়াৰ পাছতেই অসমৰ কেইবাটাও জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ যি পৰম্পৰা সংস্কৃতি তেওঁলোকে আজি ইয়াত তেওঁলোকৰ নৃত্য পৰিৱেশন কৰিব আৰু তাকো ভাল লগা কথা এটা অৰুণাচলৰ নৃত্য দল আমাৰ মাজত উপস্থিত আছে চৰাইদেউ সমন্বয় হুঁচৰি দল আমাৰ মাজত উপস্থিত থাকিব তাৰ সমান্তৰালভাৱে আমাৰ অসমৰ বুকুৰ পৰা হেৰাই যোৱা যিবিলাক পুৰণি খেল ধেমালি কড়ি খেল ধূপ খেল তাৰপৰা ৰচিতনা পিছল খুটা পকোৱা এনেকুৱা ধৰণৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ব আৰু আমি ৰংপুৰ মেলাৰ লগত সংগতি ৰাখি প্ৰত্যেক বছৰে চেমুন নামেৰে এখন স্মৃতি গ্ৰন্থ আমি প্ৰকাশ কৰি আহিছোঁ আজি ইয়াত উপস্থিত থকা বিশিষ্ট অতিথিসকলৰ দ্বাৰা সেই চেমুনখনি উন্মোচন কৰা হ'ব আৰু সন্ধিয়া ঠিক আজি অনুষ্ঠিত কৰা প্ৰতিযোগিতাসমূহৰ ফলাফল আমি আৰু তেওঁলোকৰ প্ৰাইজমনি পুৰস্কৃত কৰা হ'ব যিসকলে উইনাৰ হয় তেওঁ পুৰস্কৃত হ'ব আৰু সন্ধিয়া ঠিক 6 বজাৰ লগে লগে অসমৰ 10জনকৈ অধিক কণ্ঠশিল্পীয়ে আজি ইয়াত তেওঁলোকে গীত পৰিৱেশন কৰিব নিশ্চিতভাৱে ক'ব লাগিব আৰু যিহেতু কৈছে অসমৰ কেইবাটাও জাতি জনগোষ্ঠী সাংস্কৃতিক দলে অনুষ্ঠিত কৰিব ইয়াত সাংস্কৃতিক অনুষ্ঠান আৰু এই মুহূৰ্তত দেখিছে যিহেতু ঐনিতম সুৰে মুখৰিত হ'ব আৰু কিছু সময় পাছতে মই তোমালোকৰ ওচৰলৈ আহিছোঁ ভণ্টি তোমালোক ক'ৰ পৰা আহিছা আৰু কি প্ৰদৰ্শন কৰিবা ইয়াত আমি চৰাইদেউ কি কৰিব লাগে গুমৰাগ নৃত্য এটা গুমৰাগ হ'ব লাগে ND24 গুমৰাগ মখিনা মবি পেলাক আহে মখিনা অকল মবি আৰু এনেধৰণে চৰাইদেউৰ পৰাও আহিছে চৰাইদেউৰ পৰা তেওঁলোকে গুমৰাগ নৃত্য প্ৰদৰ্শন কৰিবলৈ আহিছে আৰু কিছু সময় পাছতে অনুষ্ঠিত হ'ব গুমৰাগ আৰু মই এই মুহূৰ্তত দেখুৱাইছোঁ এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে ঐতিহাসিক ৰংঘৰ বাকৰিত আৰু ৰংঘৰ বাকৰিত এইবাৰ টাই আহোম যুৱ পৰিষদে হস্তবাৰৰ বাবে অনুষ্ঠিত কৰিছে ৰংপুৰ মেলা মই তোমাৰ ওচৰত আহিছোঁ এটা গুমৰাগ হ'ব লাগে গুমৰাগ হ'বনে গুমৰাগ হ'ব মখিনা নেজানো ন ক'ব লাগিব আৰু এনেধৰণে এক আৰু কিছু সময় পাছতে শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত এক উদুলি মুদুলি পৰিৱেশ বিৰাজ হ'ব আৰু অসমৰ বিভিন্ন স্থানৰ পৰা ইয়াত উপস্থিত হৈছে অসমৰ বিভিন্ন স্থানৰ পৰা ৰাইজ আহি উপস্থিত হৈছে আৰু বিভিন্ন স্থানৰ পৰা অসমৰ বাহিৰৰ পৰা পৰ্যটক আহি উপস্থিত হ'ব আৰু কিছু সময় পাছতে ইয়াত এক সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ'ব আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে ঐতিহাসিক ৰংঘৰৰ বাকৰি এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে হয় এঞ্জেলা আপোনাক ধন্যবাদ জনাইছো যেটো কিছু মুহূৰ্তৰ পাছতে অনুষ্ঠিত হ'ব গতিকে আমি সেই কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগে ৰূপম আপোনাৰ কাষলৈ যাম আপোনাৰ জৰিয়তে আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম
আমি অকণমান ৰংপুৰ মেলাৰ কিছু আকৰ্ষণীয় কাৰ্যসূচী আছে সেয়া এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াই ল'ব বিচাৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত